প্ৰিয় দৰ্শক, কোৱা হয় যে পৃথিৱীত গ্ৰাহকৰ কোনো অভাৱ নাই, মাথো আপোনাৰ ওচৰত বিক্ৰী কৰিবলৈ কিবা নহয় কিবা থাকিব লাগিব। আৰু পৃথিৱীত সকলো আপুনি পাব যদি ক্ৰয় কৰিবলৈ আপোনাৰ ওচৰত টকা থাকে। আজিৰ কাহিনীটো ঠিক এনেকুৱাই এগৰাকী যুৱতীৰ কাহিনী, যিগৰাকী যুৱতীয়ে স্কুলত পঢ়িছিল। দেখিবলৈ ধুনীয়া আছিল। ছোৱালীজনীৰ এখন দৰিদ্ৰ পৰিয়ালৰ আছিল। ছোৱালীজনীয়ে ক'ৰবাত শুনিছিল যে ছোৱালীৰ যৌৱনটোৰ বহুতো মূল্য, সেই যৌৱনটো বিক্ৰী কৰিলে বহুতো টকা পোৱা যায়। সেয়েহে ছোৱালীজনীয়ে নিজৰ যৌৱনটোক বচাই ৰাখিলে, কাৰণ ছোৱালীজনী বহুতো ধুনীয়া আছিল। সেয়েহে ছোৱালীজনীয়ে ভাবিলে, ময়ো এদিনাখন যৌৱনটোক বিক্ৰী কৰিম, তাৰ পৰিৱৰ্তে মই বহুতো টকা পাম। কাৰণ ছোৱালীয়ে ক'ৰবাত শুনিছিল যে জাৰ্মানীৰ এজনী ছোৱালী আবু ধাবিৰ এজন ব্যৱসায়ীৰ ব্যক্তিয়ে 1 কোটি টকা দি কিনিছিল, তাকো শাৰীৰিক সম্পৰ্ক কৰিবলৈ মাথো। সেয়েহে ছোৱালীজনীয়ে ভাবিলে যে ময়ো চেষ্টা কৰোঁ, ময়ো চাওঁ মই কিমান টকা পাওঁ। সেয়েহে ছোৱালীজনী 22 বছৰ হোৱালৈকে কাকোৱে এইটো সুবিধা নিদিলে যে যেতিয়ালৈকে তাই নক'ব তেতিয়ালৈকে তাইক কোনেও স্পৰ্শ নকৰিব। সেয়েহে তাই কাকো 22 বছৰ বয়সলৈকে কাকোৱে স্পৰ্শ কৰিব নিদিলে। কিন্তু এই 22 বছৰৰ ভিতৰত তাই বহুতো বন্ধু বান্ধৱী বনাইছিল। কিন্তু প্ৰিয় দৰ্শক, ছোৱালীজনীৰ মনত যি ভাবি আছিল সেইটোৱে হ'ব ধৰিলে। হঠাৎ এদিনাখন ছোৱালীজনীয়ে এজন ডাঙৰ ব্যক্তিক লগ পালে, য'ত ছোৱালীজনীয়ে প্ৰথমবাৰ সম্পৰ্ক বনাবৰ কাৰণে বহুতো সা সম্পত্তিৰ সুবিধা পায়। তাৰপিছত তেনেকুৱাই হয়। কিন্তু প্ৰকৃততে ছোৱালীজনীয়ে সেই ব্যক্তিজনৰ লগতেই প্ৰথম শাৰীৰিক সম্পৰ্ক কৰিছিল নে সেই ব্যক্তিজনৰ টকাবোৰ পানীত পৰে? এটা বহুতো আচৰিত কাহিনী। আহক জানো এই গোটেই কাহিনীটো এই ভিডিঅ'টোৰ মাধ্যমেৰে। কিন্তু ভিডিঅ'টো আগবঢ়োৱাৰ পূৰ্বে আপোনালোকৰ প্ৰতি এটাই অনুৰোধ, ভিডিঅ'টো একোটাকৈ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি উৎসাহ পাওঁ এনেধৰণৰ ভিডিঅ'সমূহ সংগ্ৰহ কৰি আপোনালোকৰ মাজলৈ লৈ আহিবলৈ। প্ৰিয় দৰ্শক, এই কাহিনীটো হৈছে ব্ৰিটেইনৰ এহাল ইংৰাজী দম্পতীৰ এজনী জীয়ৰী আছিল, যাৰ নাম আছিল লৌৰা। লৌৰা 18-19 বছৰীয়া আছিল। লৌৰাই দ্বাদশ শ্ৰেণীত যেতিয়া পঢ়ি আছিল তেতিয়া তাই ক'ৰবাত শুনি আছিল আৰু নানা ধৰণৰ প্ৰক্ৰিয়া সামাজিক মাধ্যমত বিচাৰিছিল, যাতে তাই কেনেকৈ ধনী হ'ব পাৰে, কেনেকৈ তাই টকা ঘটিব পাৰে। লৌৰাৰ পৰিয়ালটো বহুতো দৰিদ্ৰ আছিল। দৰিদ্ৰৰ বাবে তাই ভালকৈ পঢ়া শুনাও কৰিব পৰা নাছিল। তেতিয়াই তাই সামাজিক মাধ্যমৰ জৰিয়তে গম পাইছিল যে ছোৱালী যেতিয়া শুদ্ধ হৈ থাকে তেতিয়া সেই শুদ্ধৰ বাবে বহুতো মূল্য পায়, আৰু ক'ৰবাত ছোৱালী শুদ্ধতাটো বিক্ৰী হয়। সেয়েহে লৌৰাই ভাবিলে ময়ো তাকেই কৰিম। কিন্তু লৌৰা ব্ৰিটেইনত আছিল, এখন এনেকুৱা দেশত আছিল য'ত সকলোতকৈ ডাঙৰ নিয়ম এইটোৱে আছিল যাতে তেওঁলোকে নিজকে নিজে বচাই ৰাখে। কাৰণ যিমানবোৰ ইউৰোপ কাউণ্ট্ৰি আছিল গোটেইবোৰতেই এটাই নিয়ম আছিল, যোনে য'ত যাব লগত যেনেকৈ নাথাকক, আনকি এই নিয়ম ছোৱালীৰ লগতো প্ৰযোজ্য আছিল। ছোৱালীবোৰেও মুকলি মনে য'তে ত'তে আনকি লিভিঙতো থাকিব পাৰিছিল। প্ৰিয় দৰ্শক, আমেৰিকাত 2020 চনৰ তথ্যৰ মতে 40% মহিলা বা ছোৱালী এনেকুৱা আছিল যিয়ে বিয়াৰ আগেৰে গৰ্ভৱতী হৈছিল। আজি 2025ত চাগে এই তথ্য 50% হৈ গ'ল। এনেকুৱাই আমেৰিকা সংস্কৃতি আছিল, এনেকুৱাই ব্ৰিটেইনৰ সংস্কৃতি আছিল। সকলো USA কাউণ্ট্ৰি এইটোৱে সংস্কৃতি আছিল। তেনেকুৱা দেশত বিয়াৰ আগতে 40ৰ পৰা 50% মহিলাই গৰ্ভৱতী হৈছিল। তেনেকুৱা দেশত নিজকে কুমাৰী কৰি ৰখাটো বহুতো ডাঙৰ কথা, আৰু মাক দেউতাকে তাৰ কাৰণে দোষী আছিল। আৰু তাত এইবোৰ কথা কোনো সামাজিকভাৱে দোষী নহয়। যদি কোনোবা ছোৱালী বা ল'ৰাই ভাল হ'ব চেষ্টা কৰে তেতিয়া সিহঁতৰ মাক দেউতাকে এইটো ভাবে যে আমাৰ সন্তানৰ কি কাম আছে, যাৰ বাবে সিহঁত এইবোৰৰ কাৰণে আকৰ্ষিত নহয়। কিন্তু লৌৰাৰ মাক দেউতাক ধাৰ্মিক পৰিয়ালৰ আছিল। তেওঁলোকে বিচাৰিছিল যাতে তেওঁলোকৰ ছোৱালীয়ে সেইবোৰ কাম নকৰে, য'তে ত'তে ঘূৰি নুফুৰে। তেওঁলোকে এইটোৱে জানিছিল লৌৰা এজনী শান্ত চিধা চিধি ছোৱালী, কিন্তু ভিতৰি লৌৰাৰ মনত কিবা বেলেগহে চলি আছিল। যেতিয়া লৌৰা 20ৰ পৰা 22 বছৰীয়া হয়, ঘৰৰ পৰিৱেশটো এইটো আছিল। মাক দেউতাক ধাৰ্মিক আছিল, সেইবাবে তেওঁলোক আধুনিকতাৰ পৰা দূৰত আছিল। কিন্তু বাহিৰৰ পৰিৱেশটো বেলেগেই আছিল। তাত লৌৰা যিমানবোৰ বন্ধু বান্ধৱী আছিল সকলো সম্পৰ্কত আছিল।
নিজৰ জীৱন সংগীৰ লগত আছিল। সেইবাবে সিহঁতে লৌৰাকো উৎসাহিত কৰিছিল। যিবোৰ ল'ৰা আছিল লৌৰাৰ লগত বন্ধুত্ব কৰিব বিচাৰিছিল, কিন্তু লৌৰাই মানা কৰি কৈছিল যে মোৰ ঘৰৰ পৰা এইবোৰৰ বাবে অনুমতি দিয়া নাই। সেইবোৰ শুনি লৌৰা বন্ধু-বান্ধৱীও আচৰিত হৈ পৰিছিল। সকলোৱে ভাবিছিল আজিকালি ঘৰৰ পৰা কোনে অনুমতি লয়? সাধাৰণতে আমাৰ দেশত এনেকুৱা নহয়। বিয়াৰ আগত 10,000 পৰা 20,000ৰ ভিতৰত চাগে এটা কেছ আছে, যিয়ে প্ৰথমে কোনোবা মাক দেউতাক হয়, তাৰপিছত বিয়া হয়। কিন্তু তাত তেনেকুৱা নাছিল। তাত সেইটো সংস্কৃতিয়ে আছিল, যাৰ বাবে লৌৰাৰ সকলোতকৈ কঠিন কাম এইটোৱে আছিল যে তাই নিজকে কেনেকৈ বচাই ৰাখিব, কাৰণ তাইৰ মাথাত কিবা বেলেগ প্ৰক্ৰিয়া চলি আছিল। 2023ত যেতিয়া লৌৰা 20 বছৰীয়া হৈছিল, তেতিয়া লৌৰাই এটা এনেকুৱা ৱেবছাইট গম পাইছিল য'ত তাই নিজৰ প্ৰফাইল বনাইছিল, তাৰপিছত নিজৰ গুপ্তাংগৰ ফটো বিক্ৰী কৰিবলৈ প্ৰস্তুত হয়। আচৰিত কথাটো এইটো যে তাই গ্ৰাহকো পায়। তাই 11 লাখ টকা দাম ৰাখিছিল, কিন্তু লাহে লাহে দাম বাঢ়িবলৈ ধৰিলে। তাই বিশ্বাসেই নহ'ল যে তাইৰ দাম কেনেকৈ বাঢ়িল। এজন ডাঙৰ ব্যক্তি তাইৰ বাবে আকৰ্ষিত হ'ল। সেই ব্যক্তিবোৰৰ মাজত ৰাজনৈতিক নেতা আছিল, ডাঙৰ ব্যৱসায়ী আছিল, ডাঙৰ অধিকাৰীও আছিল। সেইবোৰে দাম মাৰি 1 মাহত 1 কোটি টকাৰ ওপৰত গুচি গৈছিল। তাইৰ বিশ্বাস নহ'ল যে তাইৰ মূল্য ইমান হ'ব পাৰেনে। তাৰপিছত তাইৰ বান্ধৱীক সেইবোৰ কথা ক'লে। তাই ক'লে, মোৰ শুদ্ধতাৰ ইমান মূল্য হৈছে আৰু বাঢ়িব পাৰে ঠিক নাই। সেইবোৰ শুনি তাইৰ বান্ধৱীবোৰে নিজকে নিজে দূষিত বুলি ভাবিলে। সিহঁতে ভাবিলে আমিতো বিনামূলীয়াকৈ এৰি দিলোঁ, আমাৰ তাততো একোৱেই নাই, তোৰ আছে যিহেতু তই ধুনীয়াকৈ পাৰ। তাৰপিছত লৌৰাই অনুসন্ধান কৰিবলৈ ল'লে যে 22 বছৰীয়া যিমান ছোৱালী এনেকুৱা আছে যিবোৰ এতিয়াও শুদ্ধ আছে। তাই নিজেই অনুসন্ধান কৰিলে। বহুতো ছোৱালীৰ লগত তাই কথা পাতিলে, কিন্তু আচৰিত কথা এইটোৱে যে তাইৰ বয়সীয়া কোনো ছোৱালী তেনেকুৱা নাপালে, যিয়ে 22 বছৰ বয়সলৈকে শুদ্ধতাত আছে। সেই সংস্কৃতি ইউৰোপৰ দেশৰ আছিল। লৌৰাই জানি বহুতো আচৰিত হ'ল। লৌৰাই ভাবিলে যে কিমান আচৰিত কথা, ব্ৰিটেইনৰ মই প্ৰথম ছোৱালী যি আজিলৈকে শুদ্ধতাত আছোঁ। তাৰপিছত লৌৰাই নিজৰ দাম বঢ়াই দিলে। যিটো ৱেবছাইটত তাই ফটো দি থৈছিল, সেই ছাইটটো তাই ক'লে যে মোৰ কাৰণে আৰু গ্ৰাহকক বিচাৰক। সেই ছাইটটোৱেও 20% পাব। সেয়েহে গ্ৰাহক বিচাৰিবলৈ ল'লে। লাহে লাহে 2023ৰ পৰা 2025 পায়হি। তাৰপিছত হলিউডৰ এজন অভিনেতা যিয়ে সকলোতকৈ বেছি টকা লগালে, তেতিয়া দাম গৈ 18 কোটি হৈ গ'ল। যেতিয়া 18 কোটি টকা শুনিলে, তেতিয়া লৌৰাই সেইটো ঠিক কৰিলে। এখন 5 ষ্টাৰ হোটেলত ৰুম বুক কৰা হ'ল। কিন্তু সেই গ্ৰাহকজনৰ কাৰণে সকলোতকৈ ভাবিব লগা কথা এইটোৱে আছিল যে তেওঁ যে ইমান টকা খৰচ কৰিছিল, তেওঁ সঠিক ঠাইত খৰচ কৰিছিল নে? সঁচাকৈ লৌৰা শুদ্ধতা আছিল নে লৌৰাই ভুল কৰিছে? সেইটো কথা জানিবলৈ এজন চিকিৎসকক ঠিক কৰা হয়। চিকিৎসকগৰাকী মহিলা আছিল। যেতিয়া চিকিৎসকগৰাকীয়ে লৌৰাক পৰীক্ষা কৰিলে, তেতিয়া তেওঁ ক'লে যে হয়, লৌৰা এতিয়াও শুদ্ধতাত আছে। সকলো তাৰিখ ঠিক হ'ল এই মাৰ্চ মাহত। কিন্তু তেতিয়া মাক দেউতাকে লৌৰাৰ কথা গম পালে। যেতিয়া মাক দেউতাকে সেইবোৰ কথা গম পালে, তেতিয়া মাক দেউতাক আচৰিত হৈ পৰিল। তেওঁলোকে বিশ্বাস কৰিব নোৱাৰিলে যে তেওঁলোকৰ চিধা-চিধি ছোৱালীজনীয়ে সেইবোৰ কাম কৰিব গৈ আছে। তাৰপিছত মাক দেউতাকে তাইক প্ৰশ্ন কৰিলে, তাইক মাৰপিট কৰিব ধৰিলে। তাই মাক দেউতাকক বুজাবলৈ চেষ্টা কৰিলে যে সেইটো তাইৰ নিজৰ জীৱন। যি কাম মই কৰি আছোঁ সেয়া মই নিজৰ মনৰ পৰা কৰিছোঁ। মই দৰিদ্ৰ হৈ মৰিব নাই। তাৰপিছত মই পঢ়িম আৰু নিজৰ জীৱন ধুনীয়াকৈ অতিবাহিত কৰিম। লৌৰাই মাক দেউতাকক বুজালে যে ইয়াত ভুল ক'ত। আজিৰ যুগত ল'ৰা ছোৱালীয়ে মাক দেউতাকক বিক্ৰী কৰি দিয়ে, নিজৰ অংগক বিক্ৰী কৰি দিয়ে। মইতো নিজৰ শুদ্ধতাক বিক্ৰী কৰিছোঁ। এইটো কি ভুল? আৰু যদি মই বিচাৰিলোঁ হয়, তেন্তে মোৰ বন্ধু বান্ধৱীবোৰৰ দৰে কৰিব পাৰিলোঁ হয়। সম্পৰ্ক কৰি সকলো শেষ কৰিব পাৰিলোঁ হয়। কিন্তু যাৰ লগত সম্পৰ্কত থাকিলোঁ হয়, তেওঁ জানো মোক প্ৰকৃততে বেয়া পাতিলে হয়। সেয়েহে মই যি সিদ্ধান্ত লৈছোঁ, ভাবি গুণি লৈছোঁ। তাৰ বাবে মোক টকা দিব, মোৰ জীৱন ধুনীয়াকৈ থাকিব, পঢ়া শুনা সম্পূৰ্ণ কৰিম। তাইৰ কথাত মাক দেউতাকেও চিন্তাত পৰি গ'ল। সেইখন দেশত মাক দেউতাকে একো ক'বও নোৱাৰা হ'ল, য'ত 18 বছৰৰ পিছত ল'ৰা ছোৱালীয়ে স্বাধীন হৈ পৰে। তাই 22 বছৰ হৈ গৈছিল, সেয়ে মাক দেউতাকে তাইক বাধা দিব নোৱাৰা হ'ল। তাৰপিছত মাৰ্চত তাৰিখ পৰিল।
সাধাৰণতে হলিউডৰ অভিনেতাজনৰ নাম উল্লেখ কৰিব নোৱাৰি কিন্তু প্ৰিয় দৰ্শক সেই হোটেলখন লৌৰা আৰু হলিউডৰ অভিনেতা লগ পায় তাৰ পিছত দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক স্থাপন হয় লৌৰাৰ লগত অভিনেতাজন সন্তুষ্ট হৈ গ'ল তাৰ পিছত লৌৰাৰ একাউণ্টত 18 কোটি টকা ট্ৰান্সফাৰ কৰা হ'ল তাৰে 20% ৱেবছাইটত যায় কিন্তু তাৰ পিছত এই খবৰটো জুইৰ দৰে গোটেই পৃথিৱীতেই বিয়পি পৰে সেই খবৰত মানুহে নিন্দা কৰিবলৈ ল'লে সকলোৱে ক'লে এই সমাজ এই সংস্কৃতি আঁতৰোৱা যাওক কিন্তু প্ৰিয় দৰ্শক কেনেকৈ আঁতৰোৱা যাব লৌৰাই যেতিয়া নিজকে বিক্ৰী কৰিবলৈ প্ৰস্তুতি হ'ল তেতিয়া তাত ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা ডাঙৰ ডাঙৰ অধিকাৰী ওপৰা-ওপৰিকৈ পৰে কোটি টকাৰ দাম দৰ কৰিছিল কোটি টকাৰ দৰ দাম হৈছিল তাৰ পিছত মানুহে এইবোৰত সমাজ সংস্কৃতি নষ্ট হৈছে বুলি ক'লে কি হ'ব যেতিয়া লৌৰাক এই বিষয়ে সোধা হৈছিল তেতিয়া লৌৰাই ক'লে মই একো ভুল কৰা নাই মই যি কৰিছোঁ শুদ্ধই কৰিছোঁ টকাৰ কাৰণে কৰিছোঁ কিন্তু প্ৰিয় দৰ্শক যিবোৰ লৌৰাই কৰিছিল শুদ্ধ কৰিছিল নে সেই ব্যক্তিবোৰ ভুল আছিল যিয়ে কোটি কোটি টকা লগাইছিল আপুনি কমেণ্ট কৰি জনাবলৈ পাৰিব কিন্তু আজিকালি সকলো বিক্ৰী হয় IPLতো খেলুৱৈৰ বিক্ৰী হয় মাথো আপোনাৰ তাত টকা হ'ব লাগিব টকা থাকিলে এই পৃথিৱীত সকলো কৰিব পাৰি প্ৰিয় দৰ্শক এইটো আছিল আজিৰ কাহিনী এই কাহিনীটি আপুনি কোন ঠাইৰ পৰা লগতে উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব আজিৰ ভিডিঅ'টোত ইমানেই পুনৰ এক নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপুনি ভালে থাকক সুস্থ হৈ থাকক কুশলে থাকক তাৰে কামনা কৰি মই যিশু বৰ্মনে বিদায় লৈছোঁ ধন্যবাদ